আকাশ বতাহ আজি উজলি উঠিব চৌদিশে বাজিব কৃষ্ণ ভক্তিত বিলীন হ'ব জামুগুৰি হাট উজলি উঠিব লক্ষ লক্ষ ভকতৰ পদদোলাৰে পবিত্ৰ হ'ব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ বাকৰি শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব তিনিদিনীয়া অধিৱেশনস্থলী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে সম্পূৰ্ণ সাজু জামুগুৰি হাট শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব অধিৱেশন সাজু মূল মণ্ডপ আকৰ্ষণীয় বাটচৰা ৫ লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু জামুগুৰি হাটবাসী সাজু সেৱা বাহিনীৰ ১০,০০০ সেৱক সেৱিকা সাজু হৈ উঠিছে ২০০ শতাধিক আকৰ্ষণীয় প্ৰতিনিধি শিবিৰ নৌকাৰ আৰ্হিৰে নিৰ্মাণ ধৰ্মধ্বজা উত্তোলনস্থলী ১৩৫ ফুট দীঘল ৪০ ফুট বহল ২০ ফুট ওখ আৰু ৬ খলপীয়া ধৰ্মধ্বজা বেদী নিৰ্মাণ অধিৱেশনস্থলীৰ নামঘৰত প্ৰতিপুৱা ভকতে কৰিছে নাম প্ৰসংগ অধিৱেশন উপলক্ষে ইতিমধ্যে ভক্তিৰসত নিমজ্জিত হৈছে অধিৱেশনস্থলী সমান্তৰালভাৱে ভকত বৈষ্ণৱৰ বাবে সাজু বিশাল ভোজনালয় আহাৰ বিতৰণৰ বাবে সাজু ৫০খন অন্নবাহন জামুগুৰি হাটৰ প্ৰত্যেকজন মানুহৰ আবেগ গৌৰৱ স্বাভিমান ১২ চহৰীয়া ভাওনাৰ মূল মণ্ডপ জিলিকি থাকিব অধিৱেশনৰ প্ৰদৰ্শনীস্থলীত প্ৰতিফলিত হ'ব চক্ৰবেহু ঢেকিয়াজুলিৰ শ্বহীদ স্মৃতি ক্ষেত্ৰ শোণিতপুৰৰ হৰিহৰৰ যুদ্ধ চতিয়াৰ ঐতিহাসিক পুলিচ থানাকে ধৰি শোণিতপুৰৰ বিভিন্ন ঐতিহ্য ইফালে হাওৰা ঘাটৰ পৰা পদব্ৰজে জামুগুৰি হাটৰ অধিৱেশনস্থলীলৈ ৰাওনা ৫জনীয়া এটি দল ১২০ কিলোমিটাৰ অতিক্ৰম কৰি ইতিমধ্যে উপস্থিত কলিয়াবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক বেলেগুৰি প্ৰাথমিক শাখাৰ পৰা আমি এই ৫জনীয়া দলটি আজি পদব্ৰজে আহি আমি এই কলিয়াবৰ এই দলঙৰ ওচৰত আমি উপস্থিত হৈছোঁ প্ৰায় আমি ১২০ কিলোমিটাৰ অতিক্ৰম কৰিছোঁ এতিয়ালৈকে গতিকে আমি এই যাত্ৰাৰ পথত আমাক যিসকল ভকত বৈষ্ণৱে আমাক যিখিনি সঁহাৰি জনাইছে তেখেতসকললৈ আমি সেৱা নিবেদন কৰিছোঁ আৰু আমি হয়তো অহাকাইলৈ নিশ্চয় আমি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হ'ম গুৰুজনে আমাক কৃপা কৰিব আৰু গুৰুজনাৰ আমি আশীৰ্বাদ লৈ আজি এই কলীয়া ভোমোৰা দলঙত উপস্থিত হৈছোঁ বৰ্তমান এইদৰে এতিয়া উদুলি মুদুলি জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ বাকৰি ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ